আপোনালোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোবোৰ ভালে কুশলে আছে। মই আজি আপোনালোকৰ ওচৰত কেইবিধমান নাস্তাৰ ৰেচিপি লৈ আহিছোঁ। সকলোখিনি নেদেখুৱাওঁ অৱশ্যে। এয়া দেখিছেনে, এয়া লাচ্ছা চেৱাই দেখিছেনে। লাচ্ছা চেৱাইখিনি মই এনেকৈ হাতেৰে মোহাৰি ভালদৰে গুড়ি কৰি লৈছোঁ। এইটো চাওক, পৰিমাণটো আপোনালোকে নিজৰ ইচ্ছা অনুসৰি ল'ব বা এটা কাপ বা বাতিৰে জুখি ল'ব পাৰে। চাওকচোন, এতিয়া মই ইয়াতে দেখিছে কণী লৈছোঁ। কণী দুটা ভাঙি দিছোঁ। কণী দুটা সৰু, সেই দুটা দিলোঁ। তাৰপিছত মই এইখিনি ভালদৰে মিলাই ল'ম, ভালদৰে মিহলাই ল'ম। ইয়াত মই পাউডাৰ গাখীৰ দি দিছোঁ। ইয়াত পানী ব্যৱহাৰ নকৰিব আৰু লাগিব চেনি। চেনিটো আপোনালোকৰ নিজৰ মিঠা যিমান খায় সিমান দিব। দেখিছে, মই এনেদৰে সানি ল'ম আৰু এয়া মই অকণমান কুৰমা বনাম। এয়া ময়দা মঠি পেলাই এনেকৈ কাটি থৈছোঁ। লগতে নাৰিকলৰ পিঠা বনাম বুলিও এয়া বেলি ৰেডি কৰি লৈছোঁ। এয়া ঠিক এনেদৰে মঠি ল'ব। এয়া চাওক, ডোটো মই সুন্দৰভাৱে প্ৰস্তুত কৰি ল'লোঁ। চেৱাই এয়া পাউডাৰ গাখীৰ, চেনি আৰু কণী দি পেলাই সুন্দৰভাৱে। এতিয়া হাতত অলপ ঘি লগাই ল'ম। হাতত অলপ ঘি এনেদৰে লগাই ল'ম। আপোনালোকে ইচ্ছা কৰিলে হাতেৰেও এনেকৈ দিব পাৰে, হাতেৰেও এনেকৈ বইল কৰি ল'ব পাৰে। নতুবা এনেকুৱা ঢাকনি এখনতো এনেদৰে লৈ পাহৰিয়ে যাওঁ কিছুমান কথা। ঢাকনিখনত অকণমান ঘি সানি ল'ব। এনেদৰে ঢাকনি এখনতো এনেদৰে ঢাকনি এখনতো এনেদৰে দি ল'ব পাৰে। মই এতিয়া গোটেইখিনি এনেদৰে প্ৰস্তুত কৰি ল'ম। এয়া মোৰ এইখিনি চেৱাই এইখিনি হৈ গ'ল। এতিয়া এয়া তেল গৰম কৰিব লাগিব। তেলটো বহুত বেছি গৰম হ'বলৈ নিদিব। অকণমান গৰম হ'লে কম জুইত ৰঙচুৱা কৰি ভাজিব। ভাজি পেলাই চাহৰ লগত সুন্দৰভাৱে খাব পাৰিব। ঠিক আছে বাৰু, মই আন এটা ৰেচিপিলৈ আগবাঢ়িছোঁ। এইটো চাওক, ইয়াতে এয়া মই চেনি একাপ চেনি লৈছোঁ আৰু পানী লৈছোঁ। এইখিনি একেবাৰে গুলি লৈছোঁ, সম্পূৰ্ণ গলি যোৱাকৈ চেনিখিনি। আৰু ইয়াতে ময়দা আছে। ময়দাৰ সলনি আপোনালোকে আটা ল'ব পাৰিব। ইয়াতে আপোনালোকৰ চেনি দিব অকণমান। চেনি দিব, ইলাচিৰ গুড়ি দিব পাৰে। ইয়াতেও ইলাচিৰ গুড়ি দিব পাৰে। আৰু মগজ গুটি কেইটামান লৈছোঁ, ইয়াতে দি দিছোঁ। আৰু এয়া চুজি বেছিকৈ লোৱা নাই মই। চুজি 3 চামুচমান দিছোঁ। আৰু ইয়াতে অকণমান মই ঘি দি দিছোঁ। সেই ঘি দি দিছোঁ অকণমান। এয়া ময়দা, চেনি আৰু ঘি। ইয়াতে সোৱাদ অনুসৰি অকণমান নিমখ দিব পাৰে। মিঠাত নিমখটো হ'লে ভাল লাগে। অকণমান নিমখ দিব পাৰে। নিমখ ল'ব পাৰে। এতিয়া এই চেনি পানীখিনি অকণমানকৈ বস্তুখিনি এনেদৰে গুলি ল'ব। আটাটো মঠি লোৱাৰ দৰে মঠি ল'ব। দেখুৱাই আছোঁ আপোনালোকক। এয়া মই ময়দাটো মঠি ল'লোঁ। ইয়াতে অকণমান চুজি, চেনি পানী আৰু
মগজগুটি কেইটামান লৈ এনেদৰে মঠি ল'লোঁ। ইচ্ছা কৰিলে ইয়াতে আপোনালোকে শুকান নাৰিকলৰ গুড়ি আৰু ইলাচি গুড়ি দিব পাৰিব। মই শুকান নাৰিকলৰ গুড়ি মোৰ ওচৰত আছিলে, শুকান নাৰিকল বুলি নহয়, আপোনালোকে ঘৰত ৰুকি লোৱা নাৰিকলো দিব পাৰিব। মই নাৰিকল নিদিলোঁ আৰু ইলাচি গুড়ি মোৰ ওচৰত শেষ হৈছে। এতিয়া মই এইবোৰ এনেদৰে প্ৰস্তুত কৰি লওঁ। এনেদৰে সকলোখিনি প্ৰস্তুত কৰি লওঁ। আপোনালোকক আকৌ একেবাৰে শেষত লগ পাই আছোঁ। চাওক, এনেদৰে কম জুইত মই ভাজি আছোঁ। এইখিনি পিঠাবোৰ হৈ গ'ল। এইখিনি চেৱৈ, এইখিনি জোন পিঠা, আৰু এইখিনি এয়া চেনি আৰু ময়দাৰে বনোৱা। দেখিছেনে? সকলোকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভিডিঅ'টো চাই পেলাই যিসকলে মোক ইমান অনুপ্ৰাণিত কৰিছে সেইসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে ভিডিঅ'টোত কমেণ্ট কৰিব, লাইক কৰিব। যিসকলে নতুনকৈ চাই আছে, যদি ভাল লাগে বুলি ভাবে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। আৰু সকলোলৈ এটা বিনম্ৰ অনুৰোধ, ভিডিঅ'টো নোচোৱাকৈ কোনেও কমেণ্ট নকৰিব। কেতিয়াবা এনেকুৱা হয়, ভিউজ যদি 10টা, কমেণ্ট 15টা হয়। সেয়ে কৈছোঁ, ভিডিঅ'টো নোচোৱাকৈ কমেণ্ট নকৰিব। ধন্যবাদ। মোৰ ইউটিউব পৰিয়াললৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ।